বন্ধুৰ কাৰণে কৈছোঁ যোগীন বন্ধু মৃত্যু হোৱাৰ পৰা মোৰ মানে অসমীয়া কৃষ্টি সংস্কৃতি মোৰ হাতত উঠা হৈছে মই তেওঁৰ কাৰণে মন্দিৰে এতিয়া সেৱা কৰিছোঁ এতিয়া জেঙুনগতীয়া মন্দিৰত সেৱা কৰিছোঁ কাঠপুৱা নিত্যানন্দ থানত সেৱা কৰিছোঁ এতিয়া মই শিৱদৌললৈ যাম সেৱা কৰিছোঁ তেওঁক অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে ন্যায় দিব লাগে তেখেত আছিল অসমৰ এজন অভিমান্যু বীৰ তেখেতক মানে বৰ্মা বিষ্ণু মহেশে অসমৰ কাৰণে এজন অভিমান্যু বীৰ পঠাই দিছিলোঁ অসমৰ কৌৰৱগণে পাই পানী তেখেতক সাগৰত নি পানী ডুবাই মাৰিলেগৈ ইয়াৰ উচিত ন্যায় তদন্ত বিচাৰি মই আজি মানে শিৱসাগৰ জিলাত প্ৰচেচন কৰিছোঁ মোৰ হাতত অসমৰ কৃষ্টি সংস্কৃতি উঠা নাই মোৰ তেওঁৰ কাৰণে মানে দিনে ৰাতিয়ে চিন্তা কৰি থাকোঁতে গৈছে মই পেটত ভাত নাযায় মাননীয় অসম হিমন্ত বিশ্ব ছাৰক মই অসমৰ 3 ঠাইত আদৰণি জনাইছোঁ মোৰ সহায় ঢোল পেপাৰেৰে তেখেতে ওলাইছে মই শিৱসাগৰ জিলা পাণগেছা ধুপাপুৰীয়া গাঁও পাইছোঁ মছজিদতো সোমাইছোঁ মানে প্ৰত্যেক ধৰ্মতে আজি মই মানে তেওঁ আত্মা মই এতিয়া যাম শিৱসাগৰ দেৱী দৌললৈ তাৰপিছত যাম বৌদ্ধ বিহাৰ মন্দিৰলৈ তাৰপিছত যাম আকৌ মানে খ্ৰীষ্টান হেৰি গীৰ্জাঘৰলৈ হয় আপুনি শিৱসাগৰৰ ভিতৰতে থাকিব নে শিৱসাগৰ বাহিৰলৈ যাব শিৱসাগৰ ভিতৰতে কেইদিনীয়া কৰিব আপুনি এইটো মই আজি যদি কমপ্লিট নহয় কাইলৈ কৰিম ৰংঘৰলৈও যাম চৰকাৰৰ পৰা বিচাৰিছোঁ যে আমাৰ মুকুতা মণিৰ মৃত্যু ন্যায় লাগে